হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বৰ ধুনীয়া ৰেচিপি এটা আপোনালোকৰ বাবে লৈ আহিছোঁ পেনকেকৰ। আৰু এই পেনকেককেইটা মই কলেদি বনাইছিলোঁ, কল, আটা আৰু ৰাগিৰে। আহক তেনেহ'লে ৰেচিপিটো চাওঁ। ঘৰতে কল আছিলে আনি থোৱা, আৰু আজিকালি কলবিলাক অলপ দিন যোৱাৰ পিছতে কিবা ৰহি যোৱাৰ নিচিনা হয়, একেবাৰে পকি যোৱাৰ নিচিনা হয়। কাৰণ আগৰ দৰে একেবাৰে প্ৰাকৃতিকভাৱে পকা কল আজিকালি পোৱাই নাযায়। সেইকাৰণে ৩-৪ দিন যোৱাৰ পিছতে কলবিলাক একেবাৰে পটককৈ ৰহি যায়, নহয়নে? আৰু মই এইদৰে ৰহি গ'লে কলবিলাক কেতিয়াবা মই পেনকেক নহ'লে কেতিয়াবা পিঠা বনাই দিওঁ, কাৰণ পেলাবলৈও বেয়া লাগে, যিহেতু পইচা দিয়ে অনা বস্তু হয়, সেইবাবে নষ্টনো কিয় কৰোঁ। আৰু মই কলকেইটা এইদৰে গুচাই লৈছোঁ, আৰু বেছি পকি যোৱা কলবিলাক গুচাবলৈ বৰ দিগদাৰ হয়। আৰু এইদৰে ধুনীয়াকৈ গুচাই মেলি মই মিক্সিতে এইখিনি পিচি লৈছোঁ। সৰু সৰুকৈ টুকুৰাকৈ কাটি ল'লোঁ, কাৰণ গোটাকৈ দিলে আকৌ মিক্সিটোত ভালদৰে পিচি নাখাব, অকণমান গোটা গোটা হৈ থাকিব। এইদৰে সৰু সৰুকৈ কাটি দিলে ধুনীয়াকৈ গোটেইখিনি একেবাৰে পেষ্ট হৈ যায়। আৰু এতিয়া মই ইয়াতে প্ৰথমতে লৈছোঁ 1 কাপ আটা 1 কাপ ল'লোঁ। তাৰপিছতে মই ইয়াতে দিছোঁ আধা কাপ ৰাগি, আৰু তাৰপিছতে মই ইয়াতে দিছোঁ আধা কাপতকৈ অকণমান কম গুড়ৰ সলনি চেনিও দিব পাৰে বাৰু। মই চেনিটো একেবাৰে কমকৈ ইউজ কৰোঁ, সেইবাবে গুড় দি লৈছোঁ। আৰু এতিয়া দিছোঁ মই ইয়াতে এই যে কলখিনি পেষ্ট কৰি ৰাখিছিলোঁ, সেইখিনি ইয়াতে মই দি দিছোঁ। তাৰপিছতে মই ইয়াতে এটা দিছোঁ কণী মই এটাই ইউজ কৰিছোঁ। আৰু এতিয়া ইয়াতে মই এচামুচ বেকিং পাউডাৰ দিছোঁ, লগতে আৰু অকণমান বেকিং ছ'ডা দি দিছোঁ। এতিয়া এখন স্পেটচুলাৰে মই গোটেই বেটাৰখিনি ভালদৰে ফেটি ল'ম। এয়া ফেটি লৈছোঁ। আৰু এইখিনিতে মোৰ পটককৈ মনত পৰিলে যে মই এটা বস্তু দিবলৈ পাহৰিয়ে গ'লোঁ। গাখীৰ অকণমান দিব লাগিব, কাৰণ বেটাৰটো নহ'লে টান হৈ যাব। সেয়ে মই ইয়াতে বাতি এটাৰে আধা বাতি গৰু গাখীৰ দি দিছোঁ। আৰু গাখীৰখিনি দিয়াৰ পিছতে বেটাৰটো ফেটিবলৈ সুবিধা হয়। এয়া খুব ধুনীয়াকৈ এইদৰে ফেটি লৈছোঁ। আৰু ইমানখিনি কনচিষ্টেঞ্চি ৰাখিলে হৈ যাব এয়া। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ পেনকেক বনাবৰ বাবে। ব'লক তেনেহ'লে বনাবলৈ আৰম্ভ কৰোঁ। আৰু গেছত এতিয়া এখন পেন পাতি ল'লোঁ। তাতে মই এতিয়া ধুনীয়াকৈ বেটাৰটো অলপ অলপকৈ দি দিছোঁ এইদৰে হেতাখনেৰে। আৰু যিহেতু পেনখন অকণমান ডাঙৰেই, সেয়ে মই কেইবাটাও ইয়াতে একেলগতে দিব পাৰিম। কেইবাটাও হৈ গ'লে একেলগতে ভাল হ'ব। আৰু মই এয়া 3টা একেলগতে দি ল'লোঁ। আৰু এইখিনি অকণমান সময় মই ঢাকি ৰাখিম, তেতিয়া পটককৈ সিজি যায়। আৰু এয়া মই এখন ঢাকনিৰে ঢাকি ৰাখিছোঁ। 1 মিনিট সময় ঢাকি ৰাখিলে হ'ব, খুব ধুনীয়াকৈ সিজি যায়। এয়া এতিয়া এইখিনি উল্টাই দিম, লাগি নধৰে, খুব ধুনীয়াকৈ দেখিছেনে এৰাই গৈছে। এয়া খুব ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইটো ছাইডটো ধুনীয়াকৈ আৰু অলপ সময় সিজিলে হৈ যাব। আৰু এইদৰে গোটেইকেইটা অকণমান ওলট পালট কৰি দিলোঁ। তাৰপিছতে পেনকেককেইটা ৰেডি হৈ গ'ল। আৰু বাকীকেইটাও মই এইদৰে বনাই লৈছোঁ গোটেইকেইটা। আৰু এয়া ইটো ছাইড এইদৰে অকণমান ওলট পালট কৰি ভালদৰে হৈ গ'ল পেনকেক বনোৱা। আৰু বাকী থকা বেটাৰখিনিও মই এইদৰে গোটেইকেইটা বনাই পেলালোঁ। আৰু এয়া হৈ গ'ল আমাৰ পেনকেক। ইমান ধুনীয়া লাগে দেখিবলৈ পেনকেকবিলাক, নহয়নে? আৰু ইয়াৰ লগত আটাইতকৈ কি ভাল লাগে বাৰু খাবলৈ জানেনে? এয়া মৌজোল হ'লে পেনকেকটো সোৱাদটো আৰু বেছি দুগুণে বাঢ়ি যায়। আৰু এয়া ধুনীয়াকৈ মৌজোল অকণমান দি লওঁ, আৰু খুব ভাল লাগে এইদৰে খাবলৈ। আৰু ল'ৰা ছোৱালীয়ে পেনকেকবিলাক খুব ভাল পায়। মোৰ ছোৱালীজনীও খুব ভাল পায় এইদৰে পেনকেক বনাই দিলে, তাই খুব ভাল পায় খাবলৈ। আৰু এটা খাই লওঁ ৰ'ব, কেনেকুৱা হৈছে আপোনালোকক জনাব লাগিব নহয়। সঁচাকৈ বহুত ধুনীয়া হৈছে খাবলৈ। আৰু এইদৰে ঘৰত একদম হেল্ডিকৈ ল'ৰা ছোৱালীক বনাই বা টিফিনতো এনেদৰে দিব পাৰিব। তেনেহ'লে আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে ধুনীয়া কমেণ্ট এটা কৰি দিব। আৰু এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপি লৈ মই আপোনালোকৰ ওচৰলৈ পুনৰ আহি আছোঁ। আজিলৈ বাই বাই।